সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত অধ্যয়নৰত MA আৰু BA থাৰ্ড ছেমিষ্টাৰৰ সমূহ শিক্ষাৰ্থীৰ বাবে এইটো এটা বহুত গুৰুত্বপূৰ্ণ ভিডিঅ'। গতিকে আপোনালোকে শেষলৈকে চাব যে যিসকলৰ বেক আছিলে BA থাৰ্ড ছেমিষ্টাৰে হওক বা MA থাৰ্ড ছেমিষ্টাৰে হওক তেওঁলোকৰ পৰীক্ষাৰ ফৰ্ম ফিলআপৰ ডেট দিয়া হৈছে আৰু যিসকলে থাৰ্ড ছেমিষ্টাৰত এডমিশ্যন লৈছিলে জানুৱাৰী 2023 পৰা মাৰ্চৰ ভিতৰত তেওঁলোকৰো পৰীক্ষা সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন এইটো। তো শেষলৈকে চাব কি লিখিছে। তো এইটো চাব পাৰিছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা ওলাইছে 4/4/2024 তাৰিখে নটিফিকেশ্যন ফৰ এক্সটেনশ্যন অফ এক্সাম ফৰ্ম ফিলআপ ডেট। তো এইটো পৰীক্ষাৰ ফৰ্ম ফিলআপৰ ডেট বঢ়োৱাৰ এটা notification. It is hereby informed to all concerned that the last date of submission of online payment for back learners only for degree third semester new and old course examination 2023 regular and back and master degree third semester new and old course examinations 2023 regular and back scheduled to be held in May 2024 is extended as follows. তো এইটো চাব পাৰিছে কি লিখিছে যে যিসকলে ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰৰ বেক এক্সামিনেশ্যন দিব, অৰ্থাৎ যোৱাবাৰ থাৰ্ড ছেমিষ্টাৰ দিছিলে কিন্তু কোনোবা ছাবজেক্টত NC অৰ্থাৎ ফেইল কৰিছিলে, নট ক্লিয়াৰ, বা MA থাৰ্ড ছেমিষ্টাৰৰ এনেকুৱা হ'ব পাৰে যিসকলৰ বেক লাগি আছিল, যদি পৰীক্ষা এবাৰ দিব তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' এইটো যে তেওঁলোকৰ লাষ্ট ডেট যেটো সেইটো তলত দেখা পাইছে এক্সটেন্ডেড লাষ্ট ডেট অফ অনলাইন পেমেন্ট, যে তেওঁলোকৰ পইচা জমা দিয়াৰ লাষ্ট ডেটটো 15/4/2024 অৰ্থাৎ এপ্ৰিল মাহৰ 15 তাৰিখলৈকে বঢ়াই দিছে উইথ এ ফাইন অফ ₹500, কিন্তু লগতে 500 টকাৰ ফাইন দিব লাগিব। আৰু এটা কথা ইয়াতে এইটো জনাইছে ওপৰত যে যিসকল থাৰ্ড ছেমিষ্টাৰৰ ষ্টুডেণ্ট আছে, ডিগ্ৰীয়ে হওক বা মাষ্টাৰ ডিগ্ৰীয়ে হওক, সকলোৰে পৰীক্ষা মে মাহত অনুষ্ঠিত হ'ব। প্লিজ নোট ডেট দ্য লাৰ্নাৰ্ছ হু হেভ টেকেন দ্য এডমিশ্যন ডিউৰিং দ্য পিৰিয়ড 15 January 2023 to 31st March 2023 and whose enrollment number start with the digits 231 may also appear in the said examination. আৰু এইটো আকৌ কৈ দিছে যে এইটো মনত ৰাখিব যিসকলে 15 জানুৱাৰী 2023 বৰ্ষৰ পৰা 31 মাৰ্চ 2023 তাৰিখৰ ভিতৰত এডমিশ্যন লৈছিলে তেওঁলোকৰ যিসকলৰ এনৰোলমেণ্ট নাম্বাৰ 231 অংকৰে আৰম্ভ হৈছে তেওঁলোকেও সেই পৰীক্ষাত বহিব লাগিব। অৰ্থাৎ দুটা বেটছ আছিলে, ইয়াৰ আগৰ এটা বেটছ আছিলে যিসকল 2022 ডিচেম্বৰলৈকে এডমিশ্যন লৈছিলে আৰু এটা জানুৱাৰীৰ পৰা মাৰ্চ। তো এই দুইটা বেটছৰ পৰীক্ষা একেলগে হ'ব মে মাহত। গতিকে এইটো ভালকে মনত ৰাখিব। লাৰ্নাৰ্ছ নিড নট ফিল আপ এনি এক্সামিনেশ্যন ফৰ্ম। যিসকল ৰেগুলাৰ কেণ্ডিডেট অৰ্থাৎ যিসকলৰ বেক নাই তেওঁলোকে কোনো ধৰণৰ ফৰ্ম ফিল আপ কৰিব নালাগে। তলতো নোট হিচাপে কি লিখিছে চাওক। Coordinators are not required to submit, send any hard or soft copy of examination statement to the university. আৰু যিসকল মানে চেণ্টাৰৰ কোঅৰ্ডিনেটৰ আছে, মানে KKHSOUৰ যিসকল কোঅৰ্ডিনেটৰ তেওঁলোকে মানে এক্সামিনেশ্যনৰ কোনো ধৰণৰ ষ্টেটমেণ্ট সফ্ট কপিয়ে হওক বা হাৰ্ড কপিয়ে হওক ইউনিভাৰ্চিটিত পঠাব নালাগে। ৰেগুলাৰ লাৰ্নাৰ্ছ হু হেভ টেকেন অনলাইন এডমিশ্যন নিড নট পে দ্য এক্সাম ফিজ এগেইন এণ্ড নিড নট ফিল আপ এক্সামিনেশ্যন ফৰ্ম। অনলাইন পেমেণ্টছ উইল বি ৰিকুৱাৰ্ড অনলি ফৰ দ্য লাৰ্নাৰ্ছ হেভিং বেক পেপাৰ্ছ ইন দ্য এক্সামিনেশ্যন। ইয়াত আকৌ কৈছে যে যিসকল ৰেগুলাৰ শিক্ষাৰ্থী তেওঁলোকৰ কোনো ধৰণৰ ফিজ দিব নালাগে। এডমিশ্যনৰ কাৰণে মানে ফৰ্ম ফিল আপৰ কাৰণে হওক বা পৰীক্ষাৰ কাৰণে হওক কোনো ধৰণৰ ফিজ তেওঁলোকে পে'মেণ্ট কৰিব নালাগে। কেৱল যিসকলৰ বেক আছে বেকৰ বাবদ ফৰ্ম ফিল আপ কৰিব লাগিব আৰু পে'মেণ্ট কৰিব লাগিব। এইটো এটা আছিল গুৰুত্বপূৰ্ণ নটিফিকেশ্যন। তো আপোনালোকে নিশ্চয় বুজি পাইছে। তো মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। থেংক ইউ।